ৰাইজ আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ, আপোনালোকে যদি এই ভিডিঅ'টো চাইছে তেনেহ'লে সম্পূৰ্ণকৈ আপোনালোকে চাওক, ভক্তিভাৱে চাওক। আমাৰ বাসুদেৱ, এয়া হৈছে আমাৰ বাসুদেৱ, একদম সকলোৱে চিনি পায়। লগত আছে আমাৰ বসন্ত নাৰদ, আৰু এইজনটো আমাৰ জনপ্ৰিয়, এইজনো আমাৰ জনপ্ৰিয়। আজি এওঁলোকক চাবৰ কাৰণে আজি অসংখ্য ৰাইজ আহিব বুলি আশা ৰাখিলোঁ। আৰু আজি বতৰো খুব যিহেতু বেয়া, আৰু গা মোৰ চবৰে সকলোৱে ঠিকে থাকে আছেনে নাই নাজানো, কিন্তু জুবিন দাৰ হৈ কিবা এষাৰ কৈ দিয়া। বতৰটো আচলতে বতৰো কান্দিছে। এনেকুৱা বতৰত আচলতে পৰিৱেশত বৰষুণটো নিদিয়ে। আমি যিমানটো জানো দেৱালীও পাৰ হ'ল, বৰষুণটো এৰিব লাগিছিলে, কিন্তু আজি হয়তো প্ৰকৃতিয়ে কান্দিছে, কাৰণ পৰিৱেশটো চবেই গম পায় যিহেতু ৰৈ ৰৈ বিনালে ৰিলিজ হৈছে। কিন্তু আমাৰ দুৰ্ভাগ্য যে প্ৰথম টিকেট আমি চাব নাই পৰা। আচলতে আমাৰ যিমান ৰাইজে হয়তো বহুত সময় লাগিবগৈ আমি চোৱালে ভাইমন দা একেলগে চাইছিলোঁ, কিন্তু আমি পৰিকল্পনা কৰিছোঁ তুমি অহাৰ আগত আমি সেইটোৱে পাতিছোঁ যে টিকেট পাইছা নেকি, টিকেটলৈকে লাগি আছোঁ। আৰু জুবিন দা ক্ষেত্ৰত কি ক'ম, ক'বলৈ একো ভাষাই নাই। এটাই কামনা কৰোঁ, তেওঁ ঈশ্বৰ পুত্ৰ আছিলে, ভগৱানৰ অংশ আছিলে, আহি পেলাই আমাৰ মাজত থাকিলে। কিন্তু আমি দুৰ্ভাগ্য, আমি বুজি নাপালোঁ, আমি তেওঁক বুজিব নোৱাৰিলোঁ, বুজিব নাজানিলোঁ, চিনি নাপালোঁ। কিন্তু মৃত্যুৰ পিছতহে আচলতে বুজি পোৱা গৈছে তেওঁৰ মানে অনুপস্থিতি। এতিয়া বিশেষকৈ ৰাইজে আৰু যেনেধৰণে এতিয়া বৰ্তমান উঠি আছে, এইটো নহয় যে জুবিন দা নাই বুলি সংস্কৃতি আমাৰ হেৰি হ'ব। আশা কৰিছোঁ যে এইটো ৰৈ ৰৈ বিনালে যিটো গতিত আজি 5টা বজাৰ পৰা ৰাতিপুৱা চাইছে মানুহে, তেনেকৈ যাতে এই ধাৰাটো সদায় থাকক। জুবিন দাই যিটো আশা কৰিছিলে, যিটো পৰিকল্পনা কৰি কৰ্ম কৰিছিলে, সেই কৰ্ম যাতে অনাগত শিল্পীসকলে আগুৱাই লৈ যায়, তাৰে কামনা কৰিছোঁ। তেতিয়া জুবিন দাই শান্তি পাব, আৰু জুবিন দা আমাক নিশ্চয় আশীৰ্বাদ কৰিব। আৰু জুবিন দাৰ ন্যায়টো আমাক লাগিব, যেনেকুৱাই নহওক আমাক ন্যায় লাগে। ডাঙৰ ৰহস্য, কেতিয়া ফাদিল হয় নাজানো। আশা কৰিছোঁ আমাৰ জীৱনকালত চাই যাবলৈ পাম ন্যায়। তাকে চৰকাৰক কামনা কৰিছোঁ, ইমান লেট কৰিছে, গতিকে এটাই ক'ম, আমি যাতে জীয়াই থকা দিনকেইটাত আমি চাবলৈ পাব লাগে, যাতে পিছুৱাই নাথাকে আৰু পিছুৱাই নিনিব, কাৰণ সেইজনৰ ন্যায় পাবই লাগিব, কাৰণ আমাৰ ভগৱান। আৰু বসন্ত তুমিও কিবা মইনো কিন্তু ক'ম, এই গোটেইখিনি ক'লে গোটেই অন্তৰ কথাখিনি একেবাৰে তাৰমানে দুখৰ সময় হৈয়ে আছে, আৰু সেইটোকে বিচাৰিছোঁ, আমি ন্যায় বিচাৰিছোঁ। তাকে আৰু কিনো ক'ম, আৰু ভাষা নাই। তাকে ৰাইজে এতিয়া ৰৈ ৰৈ বিনালে চাই আছে আজিৰ পৰা সকলোৱে কান্দিছে, সকলো আৱেগিক হৈছে। বতৰেও একেবাৰে আজি একে কৰি দিছে, আৰু জুবিন দা যেনেকুৱা হৈ আছে, বতৰো তেনেকুৱা হৈ আছে। গতিকে কিনো ক'ম আৰু। উদীপ্ত নিজৰ মেকআপ নিজে মাৰি আছে বৰ্তমান। আৰু কি ল'বা এইবাৰ তৈয়াৰ হৈছে লক্ষ্মী গাবা তৈয়াৰ হৈ এই ভাগ, আৰু এইফালে লক্ষ্মী আছে, আৰু লগত এইফালে উদীপ্ত যিহেতু আমাৰ পুত্ৰ, আৰু লগত আমাৰ মিণ্টুৱে কৰিব, দুহাৰ চলাব মিণ্টু আৰু আমাৰ গৌতমে, আৰু এইফালে মিণ্টু দাদু লগত দাদুকে দেখি, আৰু এইফালে আমাৰ বাঁহী বাইদেউ হয় নাই, আৰু এয়া আমাৰ বগাই আজি হৈছে আমাৰ পক্ষীপুৰ হয় নাই, আৰু লগত আছে গুডে কি গাব হিৰণাক্ষ। আজি ভাল লাগিব ছাৰ, আজি তাৰ মানে হিৰণাক্ষ চৰিত্ৰটো আজি মই প্ৰথম চাম, আৰু ইয়াৰ ভাগৰ চৰিত্ৰ চাই চাব, ভাল গাই আৰু সকলোখিনি দেখুৱাই যাম আদিৰ পৰা অন্তলৈকে। আপোনালোকে চাই যাওক, আৰু কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আজি কি কোৱা হৈছে? দেৱতা আহিছোঁ, আৰু সকলো দেখুৱাই যাম, এওঁলোকৰ মেকআপৰ গেটাপো সকলো দেখুৱাম, আৰু আপোনালোকে চাই যাব, ভিডিঅ'টো চাই কেনেকুৱা পায় জনাব। আৰু লগতে এতিয়া আমি দেখুৱাবলৈ গৈ আছোঁ গৃহস্থ ঘৰৰ, আৰু সেৱকী ঘৰ কোন, আৰু সকলো দেখুৱাম, আপোনালোকে চাই যাওক। আমি আহিয়ে পালোঁ সোণকণক, এয়া তথাস্তু। আৰু লগত কোন আহিছে? আজি কি গাবা? আজি মহাকাল, আজি মহাকাল, আজি ফালিব লাগিব, আজি চাবলৈ চেষ্টা কৰিম নহয়, ফালিব লাগিব, ফটাফটি হ'ব লাগিব, আৰু মেকআপ কৰিব লাগিব, ভাও কৰিব লাগিব, ভাল লাগিব। য়েছ, বোলে দোকানো খুলিছে, আৰু সকলো দেখুৱাম, আৰু সেৱকী ঘৰ, আৰু চাই যাওক, ভাল পাব। দেখিবলৈ পালোঁ এয়া গুডুক, আৰু ইফালৰ পৰা বনাই আহি আছোঁ, সকলোকে দেখুৱাই গৈছোঁ। এয়া অৱশেষত আহি দেখা পালোঁ আমাৰ গুডুক, আৰু গুডুৱে মেকআপো কৰিব। আজি মানে ইয়াৰ এটা কেৰেক্টাৰ চাম, আজি হিৰণাক্ষ হয় নাই, হিৰণাক্ষ নহয়, আজি মানে ফাৰ্ষ্ট টাইম চাম ইয়াৰ ভাগৰ, এইটো কেনেকুৱা কৰে নাজানো, আৰু চাম, আৰু আপোনালোককো দেখুৱাম। আৰু ই যাব আজি কি গাবা কৈ দিয়া, জয়। আৰু বিজয় কোনে যাব? মানসে কৰিব, আৰু সকলোকে দেখুৱাই যাম, চাই যাওক, কেনেকুৱা পায় আপোনালোকে কমেণ্ট কৰক। আৰু ৰৈ ৰৈ বিনালে যদি আপোনালোকে চোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি আপোনালোকে চাওক, খুব ধুনীয়া এখন চিনেমা। আৰু আমি চাবলৈ যোৱা হোৱা নাই, যিহেতু আমি টিকটৰ খুব অভাৱ হৈ গৈছে, আৰু সেইটো কাৰণে চাবলৈ যোৱা হোৱা নাই, কিন্তু আমি যাম, আমি সকলোৱে যাম। জয় জুবিন দা। অৱশেষত আমি এতিয়া বৰ্তমান দেখুৱাবলৈ ওলাইছোঁ সেৱকীক, আৰু এইফালে দেখিবলৈ পাইছে এয়াই হৈছে এজন সেৱকী। আৰু দাদা
আপোনাৰ নামটো কৈ দিব। মোৰ নাম ৰিটাৰ্ণ গোস্বামী। ৰিটাৰ্ণ গোস্বামী। হয়। আৰু এই নাটভাগ দিয়াৰ উদ্দেশ্য কি আছিলে? উদ্দেশ্য আজিৰ পৰা মই 4-5 বছৰ আগতে অকণমান মানসিক কষ্ট পাইছিলোঁ। অঁ তেতিয়া মই মনতে স্থিৰ কৰি এই প্ৰভু ভগৱন্তৰ নাটভাগ আগবঢ়াইছিলোঁ। মানে আপোনাৰ 4-5 বছৰ আগত মানে এই নাটভাগ আপুনি আগবঢ়াই ৰাখিছিলোঁ। মই পৰা নাছিলোঁ, শাৰীৰিক অসুস্থতা আৰু অনেকখিনি মানে প্ৰব্লেমৰ কাৰণে পৰা নাছিলোঁ। এতিয়া মই আগবাঢ়িছোঁ। সেয়াই ভগৱানে আজি ইমান দিনে কল্পনা কৰি থোৱা সেই নাটভাগ দিবলৈ আজি আগবাঢ়ি ওলাই আহিলে আৰু অৱশেষত সেই কল্পনা তেখেতক সিদ্ধি কৰিলে। এজনো আহিলে যিহেতু ভাওনা চাব, হয় নাই? হয়। আৰু লাষ্টত জুবিনদাৰ হৈ কিবা এটা কৈ দিব লাগে। জুবিনদাৰ আমাৰ নিজৰ সম্পূৰ্ণ তেজৰ নিজৰ ককাই ভাই নিচিনাকৈ আমি মানুহ। জুবিনদা জয়ে দেখা। জয় জুবিনদা কৈ দিয়া। জয় জুবিনদা কৈ দিয়া। জয় জুবিনদা। এয়া কণমানিটোও কৈছে আনকি জয় জুবিনদা বুলি। আৰু লগত আছে ভাইটি এটা আৰু এইফালে দৌপাতিহঁত আহিছে ধুনীয়াকৈ মেকআপ চেকআপ কৰিবলৈ আৰু দেখুৱাই যাম, চাই যাওক। আৰু লগত আছে আজি ভাইটিয়ে মই আহিছোঁ ভিডিঅ' বনাম বুলি কোৱা দেখি পলাই চাই লওক। নমস্কাৰ বুলি জুবিনদা সেইটোৱে বিচাৰিছোঁ। আমি এতিয়া ৰৈ পিনালৈ চোৱাগৈ নাই, চামগৈ অতি সোনকালে চামগৈ। ভাওনা কৰিবলৈ আহিছোঁ, ভালে ভালে হৈ যাওক, তাই আশীৰ্বাদ কৰিব। এখন ভাওনাই হওক যিকোনো কৰ্মশালা এটা পাতোতে আপোনালোকৰ যিহেতু আজিকালি চাউণ্ড লাইটৰ খুবেই প্ৰয়োজন আৰু খুব ধুনীয়া চাউণ্ড লাইট দিয়ে আৰু খুব টপ কোৱালিটি একদম মানে সকলো ৰাইজে ভালো পায়, লগতে ভাওৰীয়াখিনিও ভাল পায়। আৰু সেই চাউণ্ড লাইট ক'ৰ আৰু কাৰ সকলোখিনি আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাওক। আৰু আজি আমি আহিছোঁ বৰ্তমান ভাওনা ভিডিঅ' বনাবলৈ। আৰু ভিডিঅ' বনাবলৈ আহোঁতে আমি যিহেতু এনেকুৱা মানে টেকনিকেল কিছুমান প্ৰব্লেম দেখা দিয়ে কিছুমানত চাউণ্ড ছিষ্টেমত, কিন্তু এওঁলোকৰ সেইটো প্ৰব্লেম দেখা নিদিয়ে। আৰু দাদা নাম্বাৰটো কৈ দিব। 7638544475। আৰু আপোনালোকৰ চাউণ্ডৰ নামটো কৈ দিয়ক। ঋতু চাউণ্ড ছিষ্টেম। আৰু যোৰহাটৰ কোন জেগাত আছে? যোৰহাট বালিগাঁও ৰাজুতি নামৰ দোকান আছে। আপোনালোকে আহক আৰু এওঁলোকৰ লগত চাউণ্ডৰ কাৰণে যোগাযোগ কৰক। আৰু খুব ধুনীয়া টপ কোৱালিটি চাউণ্ড আৰু লাইট দিয়ে দেই। চাহ মিঠৈ লৈ ৰৈ থকা ল'ৰাটোৰ নাম হৈছে লকৈ। ই সদায় বিলাই খুব ভাল পায়। আৰু এয়া অৱশেষত এতিয়া ভাওনাও আৰম্ভ হ'ল। ৰাইজ মানে অৰ্থাৎ গায়ন বায়ন পৰিৱেশন কৰিছে। তাৰ কিছু দৃশ্য সকলোৰে অকণ দৃশ্য আপোনালোকৰ মাজত আগবঢ়াই দিম। আৰু যদি ভাল লাগে তেনেহ'লে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে যদি পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে পেজটো ফ'ল' কৰিব বুলি আশা ৰাখিলোঁ। আজি ভাওনা আছে যোৰহাট ৰাজতীয়া বাংশবাৰী সত্ৰত। এই ভাওনা প্ৰদৰ্শন হ'ব নিসিংহ অৱতাৰ। আৰু আশা ৰাখিলোঁ সম্পূৰ্ণ ভাওনাখনৰ লগতে আপোনালোকে ব্লগটো চাব বুলি আশা ৰাখিলোঁ। পাহৰি যাওঁ আপোন কৰ্তব্য সেই হেতু মোৰ কি ভিগুমনিৰ দ্বাৰা
ৰাইজ মানে এনেকৈ আজি আমি ব্লগটো সামৰিব লাগিব। যদি চাই ভাল লাগিলে তেনেহ'লে অনুগ্ৰহ কৰি কিন্তু লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।